মই নাৰী হৈ সেয়ে আপোনালোকে প্ৰায়ে কয় লাও যিমানেই ডাঙৰ হয় সদায় পাতৰ তলতেই। কিন্তু আপোনালোকক বুজাওঁ কেনেকৈ যে লাও অবিহনে পাতৰ মূল্য নাই? বাৰু আপুনি কওকচোন, লাও নলগা গছজোপা আপুনি থবনে নে কাটি পেলাই দিব? এইবোৰ ফিলচফি আপোনালোকে নুবুজিব, কাৰণ আপোনালোকে সুত বিচাৰে আমাৰ চুটি কাপোৰত, কিন্তু মোৰ দৃষ্টিত সুত আপোনাৰ দুচকুত। মই নাৰী হৈ বাবেই বহুতো বাধা, অমুক নকৰিবি তমুক নকৰিবি, এইফালে নাযাবি সেইফালে নাযাবি, আৰু টানি টানি 18 বছৰ পাৰ হোৱাৰ লগে লগে আপোনালোকৰ উচপিচনি আৰম্ভ হৈ যায়। বোলো ভালো এটা চাই বিয়া দি দিয়াহে। এটা কথা নুবুজিলোঁ, ইমান পঢ়া শুনাৰ অৰ্থ ক'ত? নে এই শিক্ষা লোৱা হৈ নিজৰ সন্তানক ঘৰত পঢ়াবলৈ? বেছিকৈ দাঁত উলিয়াই হাঁহিলেই চঞ্চলা বুলি সমাজৰ স্বীকৃতি দিয়া আপোনালোকেই নাৰী দিৱসত দেখোঁ হে নাৰী প্ৰণামো তোমাক। আৰু যুক্তিত কথাত লাগিলেই আপোনালোকে কয় লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলতে।